প্ৰধান আহিছে এতিয়া ওলাব ইয়াৰ কেইটা আছে সিহঁতে অকল গৰুটো চুৰ কৰি বেচাটো বেলেগ কথা আছিলে এটা গৰু বেলেগ আনি কাটি খাইছে এই মানুহজনে তাক বাম্বা ফুৰিছে যে তই গৰু তোক নমাই আনি পেলাই দুজন দি দিলো তেতিয়া হৈ গাড়ী দিবি তোক নমাই আনো নেকি আগতে কাটছ নাই খুলি নমাই আনিম আকৌ বহি পেলাই কথাটো ক'বলৈ পাইছ কাৰণে কিবা যিটো সুধিছো সেইটো ক ভাই মাংসটো কাটি পেলাই কৈ দিয়গে নিদিওঁ আমি মানে এইটো খাবলৈ হেৰি কৰিছে নাই কথা গৰু মাংস উদ্ধাৰ হোৱাটো এইটো মানে ভাবিবলগীয়া কথা আমাৰ হিন্দু সমাজৰ মাজত এইটো আজি প্ৰথম ঘটনা জেগাখন কি এইখন ৰংপুৰীয়া কয় 2 নং হাতীমাৰ ৰেভিনিউ ভিলেজ ইয়াত এইটো প্ৰথম গৰু মাংস কটাটো আজি ধৰা পৰিছে আৰু আগত মানে এই যিজন ব্যক্তি এটা কাটিছে লক্ষ্মণ মুণ্ডা সেইজনে আগতেও বহুত মানুহৰ ছাগলী হাঁহ ছাগলী বা কচু বিভিন্ন ধৰণৰ চুৰটাৰী কৰি আছে চুৰটাৰী কৰি থকা সম্পৰ্কত তেওঁ যিজন মালিকৰ আণ্ডাৰত আছে সেই মালিকজনে সম্পূৰ্ণ অৱগত নজনা নহয় এনে জানি শুনিও মালিকজনৰ নামটো কি মালিকৰ নাম বলৱ শইকীয়া তেখেত এজন জনা শুনা ভাল ব্যক্তি সেইজনৰ হেৰিয়াতে তত্বাৱধানত আছিলে তেখেতকে সকলো ৰাইজে মানে ইয়াত মানি চলতে সেইজনৰ কথা মতে বাকী কেছবিলাক চেটেল কৰি তেনেকৈ ৰাখি আছিলে এতিয়া লাষ্ট মুভমেণ্ট আজি এতিয়া এটা নোহোৱা নোপোজা মানে সাংঘাতিক ধৰণৰ ঘটনা ইয়াত ঘটি গ'ল সম্পূৰ্ণ এখন হিন্দু বসতিপূৰ্ণ এলেকা সম্পূৰ্ণ ইয়াত বেলেগ জাতিৰ মানুহ আছে যদিও হিন্দু বাদে বেলেগ মানুহ নাই মুছলিম মানুহ ইয়াত মাইনৰিটিৰ মানুহ নাই আৰু এই পাৰ্টিটোৱে আছে ইয়াত ইয়াৰ আগতো মানে ইয়াত কটা কিবা সন্দেহ কৰি নাপাব আগত কাটিবও পাৰে এইটো আজি হাতেলতে ধৰা পৰিছে আগত তেনেকৈ ছাগলী হেৰাইছে গৰুজনী কাৰ গৰু বীৰেণ বৰা বুলি কয় এজন শিক্ষকৰ ইয়াত বাগান আছিলে বাগানৰ আজি হেৰাইছে আবেলি 3মান বজাত গৰু চৰাবলৈ আহোঁতে গৰুটো নাই এটা গৰু কিন্তু জেওৰা জপনা ফিটিং আছে তাত এৰাল দিয়া ভাগে এৰালৰ সৈতে আনি এই দেখাত আপোনালোকে অৱগত বা দেখিছেই তাত হাবিত ইয়াত কটা সম্পূৰ্ণ তথ্য সহকাৰে প্ৰমাণ সহকাৰে আছে ইয়াৰ পৰা হিন্দুৰ বাহিৰে অন্য সম্প্ৰদায়ৰ লোক কিমান দূৰত আছে এই ইয়াৰ পৰা বহুত আঁতৰ ইয়াৰ পৰা কিমান হ'ব এতিয়া দলপাত যিখিনি আছে সেইখিনি ইয়াৰ পৰা 4-5 কিলোমিটাৰ দূৰ হ'ব সেইখিনি হিন্দু গৰীয়া মানুহ আছে তাৰ বাদে অলপ আঁতৰত আছে আমাৰ ইয়াৰ পৰা বেপাৰটো চলি থাকে বুলি আপোনালোকে সন্দেহ কৰে নেকি এতিয়া সন্দেহ কৰিবলগীয়া মানে আগত যিটো খাচী চুৰ কৰিছিলে খাচী মাংস তেনেকৈ ইয়াত খাচী কাটি পেলাই দলপাত বিক্ৰী কৰিবলৈ কম দামত বিক্ৰী কৰোঁতে কথাটো ইছ্যুলৈ সেইটো ধৰা পৰিলে এতিয়া তেনেকৈ গৰু মাংস এইটো দুটা মানুহেতো ইমানখিনি মাংস খাব নাই এটা গৰু আৰু মাংস যিহেতু অলপ টোপোল আছে নহয় টোপোল ভাগ আছে হয়তো এটা দলপালৈ গৈছে তাৰ সংগী এটা যিটো প্ৰধান বুলি কৈছে সেইটো বলৱ শইকীয়া পামতে থাকে সেই প্ৰধান কোন সেই প্ৰধানে বলৱ শইকীয়া বাগানতে কৰ্মচাৰী হিচাপে আছে লক্ষ্মণো এইখন বাগানত থাকে প্ৰধান কি লিখে নাজানো প্ৰধান বুলি আমি জানো কি সম্প্ৰদায়ৰ লোক সেইটো বঙালী চাওতাল মুণ্ডা কি হয় সেইটো নাজানো মুঠতে প্ৰধান বুলিয়ে জানো ক'ত ঘৰ কি কথা সেইটো ইয়াত আমাৰ ফুলবাৰী অঞ্চলৰ মানুহে সিহঁতি ক'ৰ নাজানে তেওঁ ক'ত থাকে তেওঁ এই নাহৰণিৰ যিটো বলৱৰ বাগান আছে বলৱ শইকীয়া বাগান যিখন আছে নাহৰণিত সেইখন বাগানত থাকে আৰু এইজন এইখন বাগানত থাকে বাগান হিচাপে ইয়াত মানে এতিয়া ফাৰ্মিং কৰিছে কিবা গছপুলি চছপুলি লগাইছে অইন কিবা কিবি কৰিছে তাৰ বাগানতে কাম বন কৰি ইয়াতে থাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত